খোৱা পানী চৰকাৰ ব্যৱস্থা কৰক খোৱা পানীৰ ব্যৱস্থা কৰক। বগাহাটীত পৰিণত হৈছে জল জীৱন মিছনৰ আঁচনিসমূহ আৰু এই দৃশ্য হৈছে ওদালগুৰি জিলাৰ টংলা সংমণ্ডলৰ অন্তৰ্গত পুথিমাৰীৰ। আৰু পুথিমাৰী এইসকল লোকে ভাবিছিল বিশুদ্ধ খোৱা পানী পাম। প্ৰায় ৩০০ ঘৰ মানুহৰ অনুপাতে এই আঁচনিখন ৰূপায়ণ কৰিছিল ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত। আৰু ২০২৩ চনৰ ছেপ্টেম্বৰ মাহৰ এই আঁচনিখনৰ দুৰৱস্থা মোৰ কেমেৰা সাহসীকে দেখুৱাইছে। ঠিকাদাৰজনক বিভিন্ন তেওঁলোকে কাকুতি মিনতি কৰিও আজিলৈ এই আঁচনিখন সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু ধন নোপোৱাৰ অজুহাতত এইদৰে ২০২৩ চনৰ পৰা এই আঁচনিখন পেলাই থলে আৰু যাৰ ফলত এইসকল লোকে নৈৰ খালৰ পানীৰ খায়েই আচলতে দিন অতিবাহিত কৰিব লগা হৈছে। মোৰ লগত এইসকল লোক আছে, তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। যিহেতু তেওঁলোকে বহু আশা কৰিছিল এই আঁচনিখনৰ পৰা বিশুদ্ধ খোৱা পানী পাব, কিন্তু তেওঁলোকে পানী এতিয়ালৈকে নাপালে। পানী কিয় নাপালে, কি হ'ল? সেইটো বিষয়েতো হেৰি আহিছিল, ঠিকাদাৰে আছে, সুধিছোঁ। তেওঁ কৈছে কি আমি বিল পাছ হোৱা নাই, কেনেকুৱা কামটো কৰিম। বিল পাছ হ'লে জানুৱাৰী মাহৰ পৰা ২৫লৈকে মই ক্লিয়াৰ কৰিম, কিন্তু আজিলৈকে দেখোঁ একো খাই খবৰ নাই, তো নাপালোঁ। আপোনালোকে পানী ক'ৰ পৰা খায় এতিয়া হেৰি দমকলৰ পৰা খাওঁ আৰু বাকীগিলা পুখুৰী নদী সেইগিলা লেতেৰা পানী ব্যৱহাৰ কৰোঁ আমি। আৰু আঁচনি আহোঁতে আপোনালোকে ভাবিছিল বিশুদ্ধ খোৱা পানী পাম বুলি বহুত আশা কৰিছিলোঁ। চব মহিলাই আশা কৰি বহুত ফূৰ্তিতে আছিলোঁ আমি, নাপালোঁ। আজি ২ বছৰ হ'ল, কিন্তু ২৫ উঠিলে, কিন্তু পানী নাপালোঁ আমি। ২ বছৰ পাৰ হৈ এতিয়া ২৩ চনৰ পৰা হৈ আছে, এতিয়া ২৫ উঠি গ'ল, তথাপিও ভাল পানী পোৱা নাই আমি। কি ক'ব? প্ৰধানমন্ত্ৰীৰ এখন সপোনৰ আঁচনি আছিলে জল জীৱন মিছন, ঘৰে ঘৰে নল, ঘৰে ঘৰে জল। কি হ'ল, আপোনালোকে পাইছেনে? চাওক, এইটো ২০২৩ চনৰ ছেপ্টেম্বৰ মাহতে আৰম্ভ হোৱা জল জীৱন মিছনৰ আঁচনি, কিন্তু আজি ২৫ পাই গ'ল, তথাপিও এই কামটো সম্পূৰ্ণ নহ'ল। মই বুজোঁ এইটো ঠিকাদাৰৰ গাফিলতিৰ কাৰণে আজি এই দুৰ্দশাটো হৈছে। কিন্তু আমি বিভাগীয় কৰ্তৃপক্ষক এইটোৱে অনুৰোধ জনাব বিচাৰোঁ যে অতি সোনকালে এই কামটো যাতে সম্পূৰ্ণ কৰক আৰু এই পুথিমাৰী গাঁৱৰ ৰাইজে বিশুদ্ধ খোৱা পানীটো খাবৰ কাৰণে পাই জানে, এইটোৱে মই ক'ব বিচাৰিছোঁ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকল অহা নাছিলে? ইয়াতেতো তেনেকুৱা প্ৰথমতে আহিছিলে, কিন্তু পিছত তেওঁলোকেও ঠিকাদাৰৰ লগত মিতাৰালি কৰিলা না বুজাবুজি কৰিলা, কিন্তু আজিলৈকে তেওঁলোককো দেখা নাপালোঁ আমি। কি ক'ব, পানী আঁচনিখন কিয় নহ'ল? এতিয়া ঠিকাদাৰৰ কাৰণে এইটো আমাৰ পানী আঁচনিটো নহ'ল, যিহেতু ঠিকাদাৰে কৰিম বুলি কৈছিলে, কিন্তু বহুত অজুহাত দেখাই, মানে যে আজি কৰিম কালি কৰিম, তেওঁৰ ঘৰলৈ যোৱা হ'ল, তথাপি তেওঁ আগবাঢ়ি নাহিল। ঠিকাদাৰজনৰ নাম কি? অনৱাৰ। তেওঁ বালিচন্দাৰ। তেওঁ কয় যে মই টকা পোৱা নাই এতিয়ালৈকে, পইচা পোৱাৰ পিছত মই মানে কামখিনি কৰিম বুলি তেওঁ মানে আমাক এটা আশা দি আছে। আৰু আপোনালোকৰ পানীৰ সপোনটো এতিয়া সপোন হৈয়ে থাকিল, যিহেতু আমি বিশুদ্ধ পানী নাপালোঁ। এতিয়া দমকলৰ পানী আমি খাই ফিল্টাৰ কৰি গোটেই ৰাইজে আমি বৰ্তমান খাই আছোঁ, গতিকে আমাৰতো সপোনে হৈ আছে এতিয়া ক'ব গ'লে। আৰু কিছু লোক আছে, পানী পাবনে নাপায় এতিয়া, আশা কিবা আছেনে? এতিয়া আমাৰ চৰকাৰৰ লগত অনুৰোধ আছে যে আমি পানী যাতে পাওঁ। ইমান কাম আগবাঢ়ি গৈছে যদি এইখিনিৰ পৰা আৰু থাকিব নালাগে, হৈ যাব লাগে। আমি আশা কৰিছোঁ যে হৈ যাক। আৰু যিহেতু যে ঠিকদাৰ আছিল, তেওঁ কৈছিল ৩ মাহৰ ভিতৰতে আপোনালোকে পানী পাব। কোৱাৰ পিছতো আজিলৈকে এতিয়া ২ বছৰ পাৰ হ'ল, পানী আজিলৈকে খা খবৰ নাই যে পানী পাম নে নাপাম। কিন্তু আমি এতিয়া কাপোৰ ধোৱা হওক বা খাৱা পানীয়ে হওক, বিৰাট কষ্ট কৰি আমাৰ মহিলাকেইটাই মানে পানীৰ ব্যৱস্থা কৰে। নদীৰ পৰা আনে, খালৰ পৰা আনে, নিজৰ খাল নাথাকিলেও বেলেগৰ খালত যায়। এতিয়া সেইকাৰণে আমি ভাবিছোঁ যে আমাৰ পানীটো পালে বিৰাট ভাল পালোঁ হয়। এতিয়া চৰকাৰক আমি ৰিকুৱেষ্ট কৰিছোঁ যে চৰকাৰে আমাক পুথিমাৰী গাঁৱত পানীটো যিহেতু সোনকালে দিব পাৰিলে আমাৰ ভাল আছিল। ঘৰে ঘৰে আপোনালোকৰ টেপবিলাক পুতিছে নাই? হেল্ল', ঘৰে ঘৰে পাইপবিলাক পুতিছে, কিন্তু টেপবিলাক পুতা নাই। আৰু পানী পোৱাৰ আশা আছে নাই? পানী পোৱাৰ আশাটো আমি এতিয়া আশাটো কৰিব পৰা নাই, কাৰণ ইয়াৰ মই দেখিছোঁ ভাঙাবৰুৱা বা অন্যান্য বৰপুখুৰীত ইয়াৰ পিছৰ পৰা কাম আৰম্ভ কৰি ঠিকাদাৰে সম্পূৰ্ণ কৰিছে আৰু তেওঁলোকে পানী পাই আছে। গতিকে আমাৰ পুথিমাৰীত এইটো হয়তো কাৰিকৰী যিটো মানে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গাফিলতি আৰু ঠিকাদাৰৰ যিটো মানে কি এইটো এটা বুজাবুজিৰ কাৰণে হয়তো আমাৰ কামটো পিছ পেলাই থৈছে। আৰু এই বাজেটত বোধহয় কৰিম নে নকৰিম
আৰু এনেকুৱা হয়তো পইচা নোপোৱাৰ অজুহাতত ঠিকাদাৰে কামটো নকৰিলে পইচা পোৱাৰ হয়তো পাইছে যদিও এইটো মানে জনস্বাস্থ্য কাৰিকৰী বিভাগে তেওঁলোকক দায়বদ্ধ কৰি ধৰিব লাগিছিল হ'লে আমাৰ পিছত আৰম্ভ কৰা কামবিলাক হৈছে আমাৰ ওচৰে পাজৰে গাঁওবিলাকত আমাৰ 2 বছৰ হ'ল আমাৰ আগতে আৰম্ভ কৰা কাম গতিকে আমি অলপ চিন্তিত হৈ আছোঁ যে আমি হয়তো আমাৰ আঁচনিখনি ফ্লপ হ'ব বুলি ভাবিছোঁ হয় আমি বিভাগীয় কাৰিকৰী বিভাগই হওক বা চৰকাৰৰ ওচৰত এইটোৱে ৰিকুৱেষ্ট কৰিম যে অতি শীঘ্ৰে আমাৰ এই আঁচনিখন ক্ষিপ্ৰকৰ কৰি আমাৰ মানে পুঠিমাৰী অঞ্চলৰ যি 300 গাঁৱৰ কনজিউমাৰৰ পানী পোৱাৰ যিটো সপোন আছিল মানে দিঠকত বাস্তৱত ৰূপায়িত কৰে হয় এটা কথা মোৰ কেমেৰা হাউচ দেখুৱাবলৈ অনুৰোধ এইদৰে আচলতে ধোঁৱাচাঙত উঠা পৰিলক্ষিত হৈছে জল জীৱন আঁচনিৰ যি প্ৰকল্প আচলতে প্ৰায় কোটি টকীয়া এইটো প্ৰকল্প প্ৰায় 300 মানুহৰ বিপৰীতে এই প্ৰকল্পটো পুঠিমাৰী গাঁৱত যে 2023 চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ কৰিছিল আজি সেই প্ৰকল্পৰ দুৰৱস্থা এফালে টিং নালাগিলে এফালে কোনো ব্যৱস্থাই নহ'ল টেংকি নবহালে আৰু এইদৰে আচলতে আধৰুৱা কৰি থলে পইচাৰ পোৱাৰ অজুহাতত পইচা নোপোৱাৰ অজুহাতত আৰু যাৰ ফলত এইসকল লোক পণবন্দী হ'ব লগা হ'ল যিসকল লোকে এটোপাল বিশুদ্ধ খোৱা পানী পাম বুলি ভাবিছিল সেইসকলে পানী কিন্তু নাপালে তেওঁলোকে এতিয়া নৈ বা পুখুৰীৰ পৰা পানী তেওঁলোকে খাব লগা হৈছে যাৰ ফলত এইসকল লোক হতাশাত ভুগিছে এই আঁচনিখন আচলতে ৰূপায়ণ হ'বনে নাই কাৰণ ঠিকাদাৰে পইচা নোপোৱাৰ অজুহাতত তেওঁলোকে ঠিকাদাৰৰ ঘৰলৈ গৈছিলে তেওঁলোকে ঠিকাদাৰৰ পৰা কোনো উত্তৰ নাপালে আৰু ইফালে যি টঙলাৰ যি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যিসকল বিষয়া আছে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ ফলত এইদৰে আধৰুৱা হৈ ৰ'ল পুঠিমাৰী গাঁৱৰ এই আঁচনিখন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ